নিগরি অবিরল কল্পল ভৈরজা পয়ুধরা পিয়ুষ খলিলা পুরাধনী গঙ্গা প্রথমর প্রভাতর অরুণর জ্যোতি অগ্নিন্ন চুরিমুর আলু নৃত্য করি বিয়পাই বিশ্বক্ষে রঞ্জন মুরে আছে পাথে গাই কিন্নরি বালিকায় আলু বুধন মহাগী সন্ধিয়ায় সন্ধিয়ায় বেশতার নতুন লেখা নাচি নাচি উড়াই পুনরা ভিড়া সেই ঘুরিতেই সহিতাই পুরো ভাঙা কুলু করে জাগে মদযুগ আমরা ময়ূর ডাকিয়াছু কাঞ্চন দুক 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 কামড় মারে মুরে সুন্দরকে চন্দক নাচে নাচে রূপকাল নাচে মহাকাল বিভাগ বিভাগ উলঙ্গ বিলঙ্গ মুন্তা চরিত সৃষ্টি সেই কালালায় তরঙ্গগত সেই সুধী প্রকট করিছে জংঘাৰ বুৰঞ্জী কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা তুষাৰ ক্ষুদ্ৰকী মই অভ্ৰবেদী মোৰ জতা ঝৰি ঝৰি নিজৰি নিজৰি নিগৰি নিগৰি অবিৰল কলকল শৈলজা পয়ুধৰা পিয়ুষ খলিলা সুৰধনী গংগা প্ৰথমৰ প্ৰভাতৰ অৰুণৰ জ্যোতি অন্নিন জুৰিমুৰ আলোক নৃত্য কৰি বিয়পাই বিশ্বত সেই ৰঞ্জন জ্যোতি মুৰে আশে পাশে গাই কিন্নৰী বালিকাই আলোক বুধন মহাগীত সন্ধিয়াই সন্ধিয়াই বেলি বিদায় গানে দিগন্ত কৰে মুখৰিত উদয় আৰু অস্তৰ বৰ্ণ বৈচিত্ৰৰ ছয়াময় আকাশোনৰে কাছে পহেলিকাময়ী সমন আছে কুতচ কুসুমৰ লগে লগে লাখে লাখে মৃদু মৃদু কম্পিত সমিলন ছন্দা শৈলবালা দলে কস্তুৰী গন্ধা অতীতৰো অতীতৰ যি মহা অতীতে বৰ্তমান ভেৰি ভৱিষ্যতলৈ যায় মুৰে জুহালতে বহি বুৰঞ্জীৰ পাত লুটিয়াই শুনো বহি বহি মই কাঞ্চনজংঘা ভাৰতবৰ্ষ দেখি শুনি জাগে মোৰ বিষাদতো হৰ্ষ প্ৰকৃতিৰ অভিনয় মানৱী পুতলা আহিল উঠিল গ'ল পাতি পাতি বিচিত্ৰ খেলা মানৱীয়ে নাচে এই ভাৰতৰ মঞ্চত যুগকাল বাজনাৰে পৰিলৈ সংগত পিন্ধি পিন্ধি সভ্যতাৰ নতুন মেখলা নাচি নাচি উৰুৱাই সোণোৱালী ধূলা সেই ধূলিতেই জহি যায় পুৰণি ভংগা পুনৰূপ লৈ জাগে এক নৱযুগ অংগা ময়ো উদাসী আছো কাঞ্চনজংঘা দুক 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 তম্বুৰ বাজে মুৰে চোতালতে কম্বক নাচে নাচে ৰুদ্ৰতাল নাচে মহাকাল বিবাদ বিভংগ উলংগ বিলংগ মুদ্ৰা জ্বলি উঠে সৃষ্টিৰ ইংগিত দুক 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 তম্বুৰ বাজে মুৰে চোতালতে কম্বক নাচে শুনো বহি বহি মই কাঞ্চনজংঘা ধন্যবাদ কেইটামান কথা ধৰা পৰিল প্ৰতিযোগিতাটো খুব টাফ হৈছে জটিল হৈছে সেইটো ক'বই লাগিব শেষৰ প্ৰতিযোগী কেইগৰাকীয়ে অতি সুন্দৰভাৱে পাঠ কৰিছে তাৰ ভিতৰত কেইটামান আমাৰ চকুত আমাৰ দৃষ্টিগোচৰ হোৱা মই ভুল ভ্ৰান্তি ক'বলৈ বিচাৰিছো বিশেষকৈ যিটো চকুৰ চাৱনি আই কণ্টেক্ট এই ক্ষেত্ৰত মই কিছু অসুবিধা পাইছো আৰু যিটো শাৰীৰিক ভংগী যিটোক আমি কওঁ বডি লেংগুৱেজ এইটো ক্ষেত্ৰত কিছু সচেতন হোৱাৰ দৰকাৰ আছে আৰু শব্দৰ যেতিয়া উচ্চাৰণ কৰে প্ৰনাউন্সিয়েশ্যন এই ক্ষেত্ৰত খুবেই সচেতন হোৱা প্ৰয়োজন আছে তাৰোপৰি ৰিচাইটেশ্যন কৰি থাকোঁতে যিসমূহ ট্ৰিক্স অৱলম্বন কৰিব লাগে স্কিল বা কৌশল অৱলম্বন কৰিব লাগে কিছু ক্ষেত্ৰত মই কম হোৱা যেন অনুভৱ কৰিছো তাৰোপৰি ৰিচাইটেশ্যন অৰ্থাৎ কবিতাটো পাঠ কৰি থকাৰ সময়ত বেংগলী হওক আছামিজ হওক বা ইংৰাজী কবিতাই হওক যিয়ে হওক তাত ক্লিয়াৰিটিটো আমি পোৱা নাই আৰু কনফিডেন্সটো কিছু ক্ষেত্ৰত পোৱা নাই বাকি পিছৰখিনি যিখিনি কৰিছে এইখিনি ক্ষেত্ৰত আমি বিচাৰক তিনিজনে মিলি আমি তিনিগৰাকীক নিৰ্বাচিত কৰিছো কিন্তু খুবেই কঠিন হৈছে মই ঘোষণা কৰিবলৈ ওলাইছো ঠিক আছে আমাৰ ঘোষণাটো আমি স্থগিত ৰাখিছো মই তোমালোকৰ যেটো কবিতা
হৈ গ'ল এই কবিতাটোকে মই অলপ পাঠ কৰি দিছো